উপলক্ষে বিভিন্ন ধৰণৰ ৰাস্তাৰ কাম আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে পতাকা উত্তোলনৰ পিছত আজি আমি 4টা ৰাস্তা আজি আমি কামৰ শুভাৰম্ভ কৰিছোঁ। গতিকে ভাৰতীয় জনতা পাৰ্টি বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি কোনো আধাৰশিলা স্থাপন নকৰোঁ, কামৰ শুভাৰম্ভ কৰোঁ। ইতিমধ্যে কুণ্ডৰপৰা ৰাস্তাৰ কামটো আমি শুভাৰম্ভ কৰাৰ আগৰ পৰাই কৰিছোঁ, আজি ভিতৰুৱাটো কৰিছোঁ। আৰু এই কামটো এই 29-30 তাৰিখৰ আগে আগে কাম আৰম্ভ হ'ব আৰু বিহুৰ আগে আগে আমি এই পথেৰে আহি পেলাই আমাৰ এই পূব বামাখাটা নামঘৰলৈ আমি আহিম বুলি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ গোৱা ৰাইজৰ লগত। এনেকুৱাকৈ 30 কোটিৰ ওপৰত ইতিমধ্যে 294 কিলোমিটাৰ ৰাস্তা ইতিমধ্যে আমি কৰিবলৈ সক্ষম হৈছোঁ। আৰু যিখিনি কথা মোৰ কথা নহয়, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত অহাৰ সময়ত তেখেতে নিজে কৈছিলে। গতিকে এই যে 294 কিলোমিটাৰ ৰাস্তা যে কৰাৰ যি মোৰ পৰম সৌভাগ্য হ'ল, তাৰ কাৰণে মই বজালীৰ পাটাচাৰীকুছি সমষ্টিবাসী ৰাইজক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ কিয় তেতিয়া মই একেবাৰে অচিনাকি ব্যক্তি আছিলোঁ আৰু সেই অচিনাকি ব্যক্তি হিচাপে খালী মোৰ দলৰ সভাপতিৰ বাবে তেওঁলোকে সকলোৱে মোক যি হাৰত ভোট প্ৰদান কৰিলে, অসমৰ দ্বিতীয় সৰ্বশ্ৰেষ্ঠ ভোট মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 77% পাইছিলে আৰু মই 72% পাইছিলোঁ। গতিকে এইটো এটা মোৰ কাৰণে পৰম সৌভাগ্য, যাৰ ফলস্বৰূপে আজি ইমানখিনি আমি ৰাস্তাৰ কাম আজি কৰিবলৈ সক্ষম হৈছোঁ। আৰু আজি পুনৰ আমি 30 কোটি টকাৰ কাম আমি আৰম্ভ কৰিছোঁ। এইকেইদিন নিৰলসভাৱে আমাৰ 27, 28, 29, 30লৈ আমাৰ কামবোৰৰ আমি শুভাৰম্ভ আমি কৰিম ঠাই বিশেষে। আৰু 31 তাৰিখে 5 বছৰৰ খতিয়ান মই ভগৱতীৰ ক্ষেত্ৰত আমি সিদিনা আবেলি 3টা বজাত বিভিন্ন আমাৰ সমাজৰ সভাপতি সম্পাদকক মাতি বা বিভিন্ন দল সংগঠনক মাতি এখন আমি খতিয়ান প্ৰকাশ কৰিম। ইতিমধ্যে মই সৰভগত যেনেকুৱাকৈ বিধায়ক থাকোঁতে প্ৰতি বছৰে খতিয়ান উলিয়াইছিলোঁ, ইয়াতো দুবাৰ উলিয়াইছোঁ খতিয়ান। এইবাৰ আমাৰ 5ম বৰ্ষৰ খতিয়ানখন আমি উলিয়াম আৰু তাত গোটেই সম্পূৰ্ণভাৱে আমি লিখা আছে ৰাইজৰ হৈ কি কৰিছোঁ কি কৰা নাই। যিয়ে কৰিছোঁ অন্ততঃ মনত অত্যন্ত আজি সুখী অনুভৱ কৰিছোঁ যে বজালী অঞ্চলৰ যি পাটাচাৰীকুছি সমষ্টিবাসী ৰাইজে যি মৰম স্নেহ দিলে আৰু সেই মৰম স্নেহৰ আধাৰতে আমি ইমানখিনি কৰাৰ কাৰণে সক্ষম হৈছোঁ। কাৰ্যকাল যাবলৈ হ'ল, কিন্তু এগৰাকী বিভাগীয় মন্ত্ৰী হিচাপে কিমান দুখ সুখী আপুনি নিজৰ বিভাগটো চলাই? মইতো ভাবোঁ যে মোতকৈ সুখী কোনোবা আছেনে মই নাজানো, কিন্তু মই অত্যন্ত সুখী এইকাৰণে যিহেতু আমাক 28 লাখ ঘৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছিলে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। আৰু এই 28 লাখ ঘৰৰ ভিতৰত ইতিমধ্যে আমি 24 লাখ ঘৰ আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। আৰু 24 লাখ ঘৰৰ ভিতৰত এই চাৰিটা বছৰত বা 5টা বছৰত 24 লাখৰ ভিতৰত 20 লাখ ঘৰ আমি কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বা মাৰ্গদৰ্শনত। মই পঞ্চায়ত বিভাগৰ মন্ত্ৰী হিচাপে যি আমি 20 লাখ ঘৰ সম্পূৰ্ণ কৰিছোঁ। আজিলৈ 20 লাখ ঘৰ ইমান কম সময়ৰ ভিতৰত ভাৰতবৰ্ষত ক'তো হোৱা নাই। এই কথাষাৰ শিৱৰাজ সিং চৌহান ডাঙৰীয়াই মুকলিভাৱে কৈছিলে যে ৰেপিড গ্ৰ'থ হৈছিলে, আৰু যাৰ কাৰণে অত্যন্ত সুখী অনুভৱ কৰিছোঁ। আৰু হয়ো সেইটো কাৰণ মোৰ তথ্য কৈ আছে। পূৰ্বতে 5 বছৰত আমাৰ চৰকাৰ আছিলে 4,02,000 কৰিছিলে, কিন্তু আমি কৰিলোঁ আমি 20 লাখ কৰিছোঁ। গতিকে পঞ্চায়তে গ্ৰামোন্নয়ন বিভাগত মই ভাবোঁ মোতকৈ সফল মন্ত্ৰী নাই বুলি মই ভাবোঁ। কাৰণ লোকেতো স্বীকৃতি নিদিয়ে, নিজৰ কথাখিনি তথ্য প্ৰমাণ সহ নিজে ক'লে ভাল লাগে। পূৰ্বতে আমাৰ বজালীকে আদি কৰি অসমত লাখ লাখ মানুহ আছিলে, ৰেচন কাৰ্ড নোহোৱা মানুহ আছিলে। আৰু সেই ৰেচন কাৰ্ড নোহোৱা মানুহৰ যিটো অন্তনাত যিটো মনৰ হৃদয়ৰ কথা বহু বছৰ আগৰ পৰা শুনি আহিছিলোঁ, কাৰণ 11 চনৰ পৰা বিধায়ক হৈছিলোঁ। মোৰে পৰম সৌভাগ্য যে আমি যিহেতু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মই দায়িত্বত আছিলোঁ, আৰু সেই দায়িত্বত থকাৰ ফলস্বৰূপে প্ৰায় 17 লাখ পৰিয়ালক নতুনকৈ মই ৰেচন কাৰ্ড দিয়াটো মোৰ অন্যতম সফলতা বা অন্যতম দুখীয়া মানুহক সেৱা কৰাৰ এটা সুযোগ পাইছোঁ। আৰু সেই 17 লাখৰ ভিতৰত প্ৰায় 52 লাখ তাত বেনিফিচিয়াৰী তাত আছে, যাৰ ফলস্বৰূপে তেওঁলোকে আজি অকল চাউলে নহয়, তেওঁলোকে আজি ৰেচন কাৰ্ডখনৰ জৰিয়তে দাইলে হওক বা চেনি পোৱাৰ তেওঁলোকে সুযোগ পাইছে। আৰু লগতে তেওঁলোকে ৰেচন কাৰ্ডৰ জৰিয়তে আজি আয়ুষ্মান ভাৰত বা আয়ুষ্মান অসমৰ সুবিধা পাবলৈ সক্ষম হৈছে। গতিকে মই ভাবোঁ যে দুখীয়াসকলক সেৱা কৰাৰ কাৰণে হয়তো ভগৱানে এই দায়িত্বটো মোক অৰ্পণ কৰিছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জৰিয়তে। কিন্তু 17 লাখক ৰেচন কাৰ্ড দিলোঁ নতুনকৈ পৰিয়ালক, অৰ্থাৎ 60 লাখ মানুহক, 20 লাখ মানুহক ঘৰ বনাই দিলোঁ। ইয়াৰ উপৰিও মই যেতিয়া পাব্লিক হেল্থৰ মন্ত্ৰী আছিলোঁ, আৰু পাব্লিক হেল্থৰ মন্ত্ৰী থাকোঁতে তেতিয়া আমাৰ যিটো জল জীৱন মিছনৰ যিটো আঁচনি আহিছিলে, এই জল জীৱন মিছনৰ প্ৰথম মই এটা বছৰ যিটো কাম কৰিছিলোঁ, পূৰ্বতে অসমত
প্ৰায় 11% মানুহৰ ঘৰত পানী আছিলে কিন্তু জল জীৱনৰ জৰিয়তে সৰ্বমুঠ 34% মানুহৰ ঘৰত কিন্তু পানী দিয়াৰ ব্যৱস্থা কৰিবলৈ সুযোগ পাইছোঁ। সেই হিচাপে মই পাব্লিক হেল্থৰ মন্ত্ৰী হিচাপেও মই অত্যন্ত সফল বুলি মই নিজকে দাবী কৰোঁ। ঠিক তেনেকুৱা সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী হিচাপে সাধাৰণতে ভাৰতবৰ্ষত কোনো মুখ্যমন্ত্ৰীয়ে সাধাৰণ প্ৰশাসন বিভাগটো এৰি নিদিয়ে, কাকো এৰি নিদিয়ে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মোৰ ওপৰত যিটো আস্থা, তেখেতে সাধাৰণ প্ৰশাসন বিভাগটো মোৰ ওপৰত এৰি দিয়াৰ পিছত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আমি এটা উল্লেখযোগ্য কাম কৰিছিলোঁ আৰু সেইটো হৈছিলে কি যে জিলা প্ৰশাসনত আৰু ৰাজ্যিক সচিবালয়ত আমি ফাইলৰ জৰিয়তে প্ৰায় আমি 8 লাখ মানুহৰ আমি ফাইলৰ জৰিয়তে ফাইল নিষ্পত্তি কৰিছিলোঁ। অৰ্থাৎ 8 লাখ মানুহে গুৱাহাটীত ফাইলৰ পিছে পিছে যাবলগীয়া হোৱা নাই। আগতে 8 লাখ মানুহে এজন মানুহে 3বাৰকৈ গুৱাহাটীত গৈছিলে। 3বাৰকৈ গুৱাহাটীত গ'লে 3 দিন ক্ষতি হয়। 3 দিন ক্ষতি হ'লেও তেওঁৰ খৰচো হয়। তো তাত কৰি অদৃশ্য এটা আমি মানে লাভৱান হৈছোঁ কি যে আমাৰ ইন্ধন বাচি গৈছে। গতিকে এই যে লাখ লাখ লিটাৰ ইন্ধন যে বাচি গৈছে, কাৰণ সেই মানুহসকলে যদি গাড়ীত যেতিয়া তেল ভৰাই গ'লেহেঁতেন সেই ইন্ধনবোৰ দেশৰ কাৰণে অপচয় হ'লহেঁতেন। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি ফাইল জৰিয়তে যিমান আমি 8 লাখ ফাইল যদি নিষ্পত্তি কৰিছোঁ, গতিকে সেইটো এটা অত্যন্ত মোৰ কাৰণে সুখকৰ খবৰ। গতিকে এনেকুৱাকৈ মই ভাবোঁ আৰু যিটো ন্যায় বিভাগ বুলি ক'লে সাধাৰণতে ন্যায় বিভাগটো আইন মন্ত্ৰী যদিও মই বাকী সম্পূৰ্ণ কাম কাজবোৰ হাইকোৰ্টৰ জৰিয়তে পৰিচালিত হয়। গতিকে এই গোটেইকেইটা বিভাগতে মই সুখী বুলি অনুভৱ কৰোঁ আৰু মোৰ সুখী কথাষাৰ মই মুখেৰে কোৱা কথা নহয়, মোৰ তথ্যই কৈছে। বজালীত সিদিনা ফণিপাঠা পূৰ্বৰ সভাপতি ফণিপাঠা কৈছে বজালীত বিভক্ত হৈছে 4 বিভাগত বিজেপি, কি কৈছে? মানে মই শুনা নাই এই কথাষাৰ, মই শুনা নাই ক'তো মানে কৈছে নেকি? কৈছিলে এটা প্ৰেছ কনফাৰেঞ্চ কৰিছিল নেকি? প্ৰেছ কনফাৰেঞ্চ কৰি পেলাই আমি প্ৰেছ কনফাৰেঞ্চৰ ব্যক্তিগত পৰ্টেল সিমানটো চোৱাটো সময় নাপাব। প্ৰেছ কনফাৰেঞ্চ কৰিব কেতিয়াবা আমাৰ সংবাদ মাধ্যম যুৱ সাংবাদিক সন্থা আছে, ডিজিটেল সন্থা আছে, প্ৰেছ গিল্ড আছে, প্ৰেছ ক্লাব আছে। তেতিয়া কোনোবাই যদি প্ৰেছ মানে হেৰিয়াত যদি সংবাদ মাধ্যমত যদি কিবা কয় তেতিয়াহ'লে মোক ক'লে মই প্ৰতিক্ৰিয়া দিব পাৰিম। বাকী এইবিলাক কিবা বুথৰ সভাপতি বা কোনোবাই তাৰ পৰা ল'লে ভাল হ'ব। কাৰণ কিয় মই প্ৰাক্তন ৰাজ্যিক সভাপতিটো মই এটা মানে কোনে কি কৈছে মই নাজানো। আৰু কাৰণ কিয় মই এতিয়া কথাটো ক'লোহেঁতেন যদি আমাৰ যিসকলে দল স্থাপনাৰ লগত জড়িত আছে, ভৱেশ কলিতাই যদি ক'লেহেঁতেন তেতিয়াহ'লে মই কথাটো ক'লোহেঁতেন, বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে, সৰ্বানন্দ সোণোৱালে ক'লে, নৰেন্দ্ৰ মোদীয়ে ক'লে, মই ক'লোহেঁতেন। কিন্তু বাকীটো যিবিলাক আছে দায়িত্ব দি আছে আমাৰ বুথৰ সভাপতিও নহয়, বুথৰ সম্পাদক বা সহকাৰী সম্পাদক আছে, তাহাঁতে প্ৰতিক্ৰিয়া দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।